আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আপুনি কি কৰে জিমলৈ যায় জিমলৈ গৈ আপুনি কি কৰে এক্সাৰসাইজ কৰে তাৰ ফলত আমাৰ কি হয় শৰীৰৰ যিবিলাক মাংসপেশী সেইবিলাক ষ্ট্ৰং হৈ থাকে শক্তিশালী হয় যাতে আপুনি আপোনাক যিকোনো বেমাৰে আপোনাক শৰীৰত ঠাই ল'ব নোৱাৰে আৰু আপোনাৰ ধৰি লওক আপুনি সদায় জিমত অভ্যাস কৰি থকাৰ ফলত আপোনাৰ বডিৰ বাইচেপ এইবিলাক নতুনকৈ গঢ় লৈ উঠে সুন্দৰভাৱে আপুনি বিচৰাৰ দৰে ঠিক যেনেকৈ আমি আমাৰ শৰীৰটো জিমত গৈ শক্তিশালী কৰো মাসুলবিলাক শক্তিশালী কৰো ঠিক তেনেকৈ আমাৰ ব্ৰেইনৰো আমাৰ মাসুলবিলাক আমি শক্তিশালী কৰি ৰাখিব লাগে কিন্তু আমি ব্ৰেইনৰ মাসুলবিলাক নিউৰনছ বিলাক শক্তিশালী কৰি ৰাখিবলৈ আমি যাবলৈ কোনো জেগাই নাই আমি ক'ত যাম আপুনি ক'তো যাব নালাগে আপোনাৰ ব্ৰেইনৰ যোনবিলাক মাসুল হয় সেইবিলাক শক্তিশালী কৰিবলৈ আপুনি নিজেই কৰিব পাৰিব আৰু এই যোনটো প্ৰক্ৰিয়া এই যোনটো পদ্ধতি হেতুক কয় নিউৰোপ্লাস্টিসিটি এই নিউৰোপ্লাস্টিসিটিটো কেনেকৈ আপুনি আপোনাৰ ব্ৰেইনত চেঞ্জ কৰিব আমাৰ কি হয় আগৰ পৰা আমি কিছুমান কাম একে ধৰণে কৰি আহো জীৱনটো ৰাতিপুৱা উঠাৰ পৰা হোৱালৈকে আমি কিছুমান কাম সদায় কৰো আৰু সেই কামবিলাক সদায় একেটা মেথডতে যেতিয়া কৰি থাকো সেই কামবিলাক আমাৰ ব্ৰেইনত প্যাটাৰ্ন হৈ যায় আৰু ব্ৰেইনটোৱে কি কৰে সেই কামটো অটোমেশনত থৈ দিয়ে সি নিজে নিজে হৈ থকাকে থৈ দিয়ে কাৰণ ব্ৰেইনটোৱে সদায় আমাৰ কি কৰে এনাৰ্জি সেভ কৰিবলৈ বিচাৰে গতিকে সেই এনাৰ্জি খৰচ নকৰাকে সেই কামটো সি তেনেকৈ আগৰ যোনটো মেথডত আপুনি কৰি থাকে সেইটো প্ৰক্ৰিয়া চলি গৈ থাকে আৰু তাৰ ফলত কি হয় যেনেকৈ কটাৰীখন আপুনি থৈ দিলে মামৰে ধৰে তেনেকৈ আমাৰ ব্ৰেইনৰো এই যোনবিলাক মাসুল হয় সেইবিলাক পুৰণা প্যাটাৰ্নতে তেনেকৈ পৰি থাকে গতিকে আপুনি সেই যোনবিলাক নিউৰনছ মাসুল সেইবিলাক যদি আপুনি শক্তিশালী কৰিবলৈ নতুন ৰূপ দিবলৈ বিচাৰে তেতিয়া আপুনি এই কামটো কৰিবলৈ আৰম্ভ কৰক আপুনি যোনবিলাক কাম সদায় কৰে একেটা মেথডতে কৰি আছে সেইবিলাক অকণমান সলনি কৰিবলৈ চেষ্টা কৰক আপুনি ধৰি লওক একেটা ৰাস্তাৰে অফিচলৈ 5-6 বছৰ গৈয়ে আছে আপুনি কাইলৈৰ পৰা নতুন এটা ৰাস্তাৰে যাবলৈ আৰম্ভ কৰক নতুন নতুন জেগাত যাবলৈ লওক আপুনি যদি একেখন ৰেষ্টুৰেণ্টতে সদায় খাই থাকে আজি বেলেগ এখনত ট্ৰাই কৰিবলৈ লওক আপুনি ধৰি লওক সদায় বাৰ্ছ কৰোঁতে সোঁ হাতটো ইউজ কৰে যদি পাৰে আপুনি কাইলৈৰ পৰা বাওঁ হাতটোৰে এবাৰ ইউজ কৰি চাওকচোন বাৰ্ছ কৰোঁতে যেতিয়া আমি এই আমাৰ সদায় কৰি থকা কামবিলাক নতুন পদ্ধতিৰে কৰিবলৈ ল'ম তেতিয়া আমাৰ কি হয় ব্ৰেইনৰ যোনবিলাক মাসুল হয় সেইবিলাক সক্ৰিয় হ'ব আৰু তাৰ ফলত আপোনাৰ জীৱনটোত আপুনি যোনবিলাক সিদ্ধান্ত ল'ব যোনবিলাক কাম কৰিব যোনবিলাক কাম সেইবিলাক সিদ্ধান্তবিলাক আপুনি বিচৰা মতে হ'ব আৰু আপোনাৰ কামবিলাকৰ কোৱালিটি ভাল হ'ব আমাৰ ব্ৰেইনৰ যোনবিলাক মাসুল এক্টিভ হৈ হ'ব তেতিয়া গতিকে এই গোটেই পদ্ধতিটোক আমি এটোক কয় নিউৰোপ্লাস্টিসিটি গতিকে আপুনি আজিৰ পৰা সেই কামবিলাক যোনবিলাক কাম সদায় কৰি আছে সেই কামবিলাক একেটা মেথডত একেটা পদ্ধতিৰে নকৰি অকণমান নতুন কৰিবলৈ চেষ্টা কৰক ধন্যবাদ